সোনাই ৰতকে গাঁৱত সোমবাৰে নিশা চুৰি হ'ল এখন চাৰিচকীয়া টাটা য়োঠা। সোনাই থানাত এজাহাৰ দাখিল। বিশ্বকৰ্মা পূজা বুলি নিজৰ বাহনখন ধুই মেলি নিশা চোতালত ৰাখিছিলহে এগৰাকীয়ে, কিন্তু পুৱাই উদং হ'ল বাহনখন। চোতালত ৰাখি থোৱা বাহনখন নিশা লৈ গুচি গ'ল চোৰে। এই ঘটনা সংঘটিত হৈছে সোনাই ৰতকে গাঁৱত। অশ্বিনী বড়ীয়ে ভাড়ালৈ লৈ অনা বাহনখন একে নিশাই উদং কৰি পেলালে চোৰে। জানিব পৰা মতে বিশ্বকৰ্মা পূজা অৰ্চনাৰ বাবে বগা ৰঙৰ টাটা উঠা বাহনখন ধুই নিশা চোতালত ৰখা হৈছিল বাহনখনৰ গৰাকী অশ্বিনী বড়ীয়ে, কিন্তু নিশা প্ৰায় 12:30 বজাত চোতালত ৰাখি থোৱা বাহনখন চোৰে চুৰি কৰি লৈ গ'ল। এই ঘটনা সংঘটিত হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গাঁওখনত। চুৰি হোৱা টাটাই উঠা বাহনখনৰ নম্বৰ হৈছে AS22C9991। ঘটনাৰ পিছতে বাহনখনৰ গৰাকীয়ে জোনাই থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাইছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে কোনো ধৰণৰ সন্ধান পাবলৈ সক্ষম হোৱা নাই। গতিকে কোনো সদায় ব্যক্তিয়ে বাহনখনৰ প্ৰত্যক্ষ কৰিলে তেন্তে ওচৰৰ আৰক্ষী থানা অথবা 9101031287 এই নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে ভুক্তভোগী ব্যক্তিগৰাকীয়ে। উল্লেখ্য যে বাহনখন 2.5 মাহ পূৰ্বে অশ্বিনী বড়ীয়ে একেখন গাঁৱৰে নিবাসী ধ্ৰুৱজ্যোতি বড়ী নামৰ ব্যক্তিগৰাকীৰ পৰা ভাড়ালৈ নিছিল। গুড ইভিনিং। আজি আমাৰ ৰতকে গাঁৱত গাড়ী চুৰ হ'ল। মোৰ দাদাই লাগে, তাৰ গাড়ীটো চুৰ হ'ল চোতালৰ পৰা। ৰাতিপুৱা মৰ্ণিং 12:31 মাজত হৈছে। গাড়ীটো আছিলে টাটা য়োদ্ধা, নম্বৰটো আছে AS22C9991। আৰু যদি ৰাইজে ক'ৰবাত পাই যায় গাড়ীটো আমাক প্লিজ ইনফৰ্ম কৰিব, আৰু উই উইল ৰিৱাৰ্ড অলছ'। আমি কেছ পইচাও দিম যোনে যদি ইনফৰ্ম কৰিব পাৰে পাব্লিকে। আৰু চবক এতিয়া FIR ফাইল কৰা হৈছে মৰ্ণিঙত ভালকৈ। এতিয়া পুলিচ ইনভেষ্টিগেশ্যন চলি আছে। আৰু এইটো গাড়ীটো আজি বিশ্বকৰ্মাৰ শুভ দিন আছিলে। আজি গাড়ীটো কালি ৰাতি ধুই কিনে ৰাখিছিলোঁ, ৰাতিপুৱা ইয়াৰ পৰা চুৰ কৰি লৈ কিনে গৈছে। যোৱা ৰাতি 12:30 বজাত বিশ্বকৰ্মা বুলি গাড়ীটো ধুই থৈছিলোঁ, কিন্তু চুৰে লৈ গ'ল। ক'ৰ পৰা নিছে চুৰিটো? ঘৰৰ পৰা, চোতালৰ পৰা, প্ৰায় 12:30 বজাত। গাড়ীটো ধ্ৰুৱজ্যোতি বড়ীৰ পৰা ভাইটিয়ে ভাড়াকৈ লৈছিলে। প্ৰায় 2.5 মাহমান হৈছে, 10 মাহমান হৈছে। AS22C9991। কোনোবাই যদি ক'ৰবাত অনুসন্ধান পায় তেতিয়াহ'লে 9101031287 মোবাইল নম্বৰত যোগাযোগ কৰিব বুলি আশা দিছোঁ। হয়, জোনাই থানাত এজাহাৰ যোৱা ৰাতিয়ে দিয়া হৈছে। ৰাতিপুৱা। গুড ইভিনিং। আজি আমাৰ ৰতকে গাঁৱত গাড়ী চুৰ হ'ল। মোৰ দাদাই লাগে, তাৰ গাড়ীটো চুৰ হ'ল চোতালৰ পৰা। ৰাতিপুৱা মৰ্ণিং 12:31 মাজত হৈছে। গাড়ীটো আছিলে টাটা য়োদ্ধা, নম্বৰটো আছে AS22C9991। আৰু যদি ৰাইজে ক'ৰবাত পাই যায় গাড়ীটো আমাক প্লিজ ইনফৰ্ম কৰিব, আৰু উই উইল ৰিৱাৰ্ড অলছ'। আমি কেছ পইচাও দিম যোনে যদি ইনফৰ্ম কৰিব পাৰে পাব্লিকে। আৰু চবক এতিয়া FIR ফাইল কৰা হৈছে মৰ্ণিঙত ভালকৈ। এতিয়া পুলিচ ইনভেষ্টিগেশ্যন চলি আছে। আৰু এইটো গাড়ীটো আজি বিশ্বকৰ্মাৰ শুভ দিন আছিলে। আজি গাড়ীটো কালি ৰাতি ধুই কিনে ৰাখিছিলোঁ, ৰাতিপুৱা ইয়াৰ পৰা চুৰ কৰি লৈ কিনে গৈছে।